শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই আমার পরম গুরু এরাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ সমস্ত ভাৱ পাই সমস্তলৈ কোটি কোটি বাৰ প্ৰণাম জনাইছো। হৰিদৰ্শন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এই প্ৰভুসকল, আমি যোৱাবাৰ পাইছিলো ভাগৱত শুনিবলৈ, ভাগৱত পঢ়িবলৈ জাতি অজাতি নবাছে, আৰু কৈছে যে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ পৃথিৱীত কেনেকৈ পৰিৱৰ্তিত হ'ল, এই কথা আমি আলোচনা কৰিম আৰু ভিডিঅ'টো আমি আৰম্ভ কৰিম। কৃষ্ণ হে ৰাম 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 দিনে কপূৰ্ব তপৰা সৰহুত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাসব কি ভূগোলত ভূগোল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণি গানি ৰাম ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত শিক্ষক মনত মিলে দুখ হে ৰাম অধুমুখে আছে বখি বয়া নিশবদ এহি বাইলা তৈতে আঁকি মিলিল নাৰদ হৰি ৰাম ৰাম হৰি ৰাম ৰাম। এই প্ৰভুসকল পূৰ্বতে আছিলে পৰাশৰৰ পুত্ৰ পৰাগ ঋষি পুত্ৰ বদৰিকা আশ্ৰমত ব্যাসে বহি আছে। পৰাগ ঋষিৰ পুত্ৰ ব্যাস বেদ ব্যাস বদৰিকা আশ্ৰমত বহি আছে। উগুল টুগুল মন নাহি দুখ নপান্ত উপায় একো মনে গুণি গায়। মনত উগুল টুগুল মন, একো উপায় বিচাৰি পোৱা নাই, ধীৰ স্থিৰ হোৱা নাই। যি সময়ত ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰিছিলে সেইটো পৰা নাই, ব্ৰহ্মজ্ঞান আছিলে সকলো পাহৰি গৈছে। মনত উগুল টুগুল অশান্তি অশান্তি ভাৱনাৰে বদৰিকা আশ্ৰমত নিজকে কব পৰা নাই, একো মনে ভাবি পোৱা নাই। তেনেকুৱা যাৰ নাম বেদব্যাস, 4 বেদক শাখা কৰি 14 শাস্ত্ৰ 18 পুৰাণ লিখা ৰচনা কৰা এজন বেদব্যাস, কৃষ্ণ দ্বৈপায়ন বেদব্যাস সাধাৰণ মুনি নাছিল, সাধাৰণ ঋষি নাছিল। তেওঁ যে 4 বেদক শাখা কৰোতা বেদব্যাস জগতৰ মহান পণ্ডিত,
এইজনে যেন নিজকে কব নোৱাৰা অৱস্থা হৈ গ'ল। উগুল টুগুল মনত অশান্তি সৃষ্টি হ'ল। কি কাৰণত হৈছে নিজে ভাবি বুজি পোৱা নাই। সেনেকে অধোমুখে আছে বকি আছে নিশবদ, মানে অধোমুখে মনৰ একো ভাবি গুণি নোপোৱাকে অধোমুখে বহি আছে বদৰিকা আশ্ৰমত। সেই সময়তে দেৱকী নাৰদে তেওঁক দৰ্শন কৰাবলৈ কৈছে বুলি আমি পাইছো। আৰু পিছৰ ভিডিঅ'ত আমি পাম দেৱকী নাৰদে বেদব্যাসৰ লগত কি আলোচনা কৰিব, আৰু বেদব্যাসৰ এই উগুল টুগুল মন কি কাৰণত হ'ল আৰু তাৰ উপায় কি আছে। বেদব্যাসে এই বায়ু বেমাৰৰ পৰা বাচিবনে নাই, ভাল হ'বনে নাই, আমি পিছত পাম। আৰু এইখিনিতে আমাৰ জ্ঞান ইয়াতে আছে। আমাৰ দেহ তত্ত্বত কি বুলি দেখুৱাইছে, আমি গৃহস্থী সংসাৰ গঢ়িবৰ কাৰণে, ল'ৰা ছোৱালীক পোহপাল কৰিবৰ কাৰণে, ঘৰ বাসস্থান ল'ৰা ছোৱালীক স্থান দিবৰ কাৰণে কিছু কিছু কৰ্ম আমি কৰি ফুৰো। এনেকে কৰ্ম কৰোতে 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 কিছুমান আমাৰ পাপ হৈ যায়, পুণ্যখিনিও নষ্ট হৈ যায়। এই পাপখিনি কিছু কৰ্মৰ পৰা ল'ৰা ছোৱালীৰ কাৰণে নিজৰ পিতৃ মাতৃ আৰু নিজৰ বাৰজাটোৰ কাৰণে, গৃহস্থী সংসাৰ চলাবৰ কাৰণে কিছুমান আমাৰ পাপ হৈ যায়। এই পাপটো কেনেকে আমাৰ নাশ হ'ব পৰা আমাৰ ব্যৱস্থা আছে, সেইখিনি আমি পিছত পাম। আৰু প্ৰভুসকল, আজিলৈ হৰিদৰ্শন চেনেলটি ইমানতে সমাপ্ত কৰিছো। আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে পিছত আমি কিছু কথা পাম। আজিলৈ ইমানতে বিদায় লৈছো।